ভাল খবৰ জনাওঁ যে আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ আহ্বান মৰ্মে 290টা সংসদীয় ক্ষেত্ৰত সাংসদ ক্ৰীড়া মহোৎসৱ আয়োজন কৰা হৈছিল। আমাৰ শিৱসাগৰ, চৰাইদেউ, মাজুলী আৰু যোৰহাট জিলাৰো 36টা মণ্ডলত বিশেষভাৱে আয়োজন কৰা হৈছিল। মাজুলী মাৰাথান, যোৰহাটত আমাৰ গোটেই শিৱসাগৰ, চৰাইদেউ, মাজুলী আৰু যোৰহাট জিলাৰ প্ৰতিটো বিধানসভা অৰ্থাৎ 10টা বিধানসভাৰ নিৰ্বাচিত দলে ফুটবল টুৰ্ণামেণ্টতো অংশগ্ৰহণ কৰিলে, য'ত কালি 5-2 গ'লৰ ব্যৱধানত মাজুলীয়ে যোৰহাটক পৰাস্ত কৰিছিল। ঠিক সেইদৰে ভলীবলতো আমাৰ মাজুলী জয়ী হৈছিল। গতিকে পৰম্পৰাগত খেলৰ পৰা অলিম্পিক স্বীকৃত খেললৈকে সকলোবিলাক আমি আয়োজন কৰিছিলোঁ। বহু হাজাৰ গাঁৱে ভূঞে সিঁচৰতি প্ৰতিভাৱান খেলুৱৈৰ সহযোগত। গতিকে আজি তাৰ সফল পৰিসমাপ্তি ঘটিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে দেশবাসীক সম্বোধন কৰিছিল। আমি যোৰহাটৰ পৰা প্ৰধানমন্ত্ৰীদেৱৰ সৈতে সংযোজিত হৈ আছিলোঁ। ক্ৰীড়া ক্ষেত্ৰত এই আমাৰ যোৰহাট লোকসভালৈ এক সেৱা। আৰু আপোনালোকৰ সাংবাদিক বন্ধুসকলে কৈছে, মই সেই কথাটো ভাল পাইছোঁ যে আচলতে যোৰহাট লোকসভাত সাংসদৰ ক্ৰীড়া মহোৎসৱ পাতিবলৈ লাগিছিল স্থানীয় সাংসদ গৌৰৱ গগৈ, কিন্তু গৌৰৱ গগৈক ধন্যবাদ, তেওঁ যিহেতু অনুপস্থিত আৰু উদাসীন, তেওঁক পোৱা নাযায়। এই বিশাল শূন্যতা সৃষ্টি কৰি দিয়াৰ বাবে মই সেই সুযোগ পাইছোঁ অন্যান্য আন্তঃগাঁথনি উন্নয়নমূলক কামেই হওক বা কোনোবা এগৰাকী ৰোগাক্ৰান্ত শিৱসাগৰীয়া বা মাজুলীয়া বা চৰাইদেউ বা যোৰহাটৰ ৰোগাক্ৰান্ত এগৰাকী ব্যক্তিক বা কোনো এগৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীৰ হাতত চেক এখন দিবলৈ, দুখৰ সময়ত খবৰ এটা ল'বলৈ, সাংস্কৃতিক কামৰ লগত যোগদান কৰিবলৈ বা 4খন জিলাৰ আন্তঃগাঁথনিক কামত যৎসামান্য অৰিহণা যোগাবলৈ আৰু শেহতীয়াকৈ বিশাল সাংসদ খেল মহোৎসৱ পাতিবলৈ আমি আচলতে ৰাইজৰ যিদৰে সহযোগিতা লাভ কৰিছোঁ, আশীৰ্বাদ লাভ কৰিছোঁ আপোনালোক সাংবাদিক সমন্বিতে, ঠিক সেইদৰে আচলতে আটাইতকৈ বেছি সহযোগিতা লাভ কৰিছোঁ গৌৰৱ গগৈৰ পৰা। তেওঁ যিহেতু উদাসীন, অনুপস্থিত, সেই অনুপস্থিত আৰু শূন্যতা উদাসীনতাৰ বাবে মই সুযোগ লাভ কৰিছোঁ। আচলতে আপোনালোক বা আমাৰ ঐতিহ্যমণ্ডিত 4খন জিলাৰ সদাশয় ৰাইজৰ লগতে মই গৌৰৱ গগৈৰ ওচৰত বিশেষভাৱে কৃতজ্ঞ তেওঁৰ উদাসীনতা আৰু অনুপস্থিতিৰ বাবে। তেনেধৰণৰ তথ্য আমাৰ হাতত নাই। এনেধৰণৰ চিণ্ডিকেট শব্দ ইত্যাদিৰ বিৰুদ্ধে কাম কৰি আমি সদায় ৰাইজৰ আশীৰ্বাদ লাভ কৰি আহিছোঁ। যদি কিবা তেনেকুৱা ধৰণৰ, এতিয়া চাওক 65 লাখ সদস্যৰ কোনোবা এজনে যদি ক'ৰবাত ভুল কৰে, বাকী 64,99,999জন মানুহৰ যিটো সত্তা, যিটো আৱেগ, শ্ৰদ্ধা, দৰ্শন, আদৰ্শ, অসম তথা ভাৰতক আগুৱাই নিয়াৰ যি সংকল্প, তাত সি কেতিয়াও কলংক হ'ব নোৱাৰে। আৰু তেনে মানুহৰ প্ৰতি যিয়েই নহওক কিয়, তেওঁ লাগিলে এজন সাংসদ বিধায়কেই হওক বা সাধাৰণ কৰ্মীয়ে হওক, তেওঁলোক কেতিয়াও আইনৰ হাতৰ পৰা সাৰি যাব নোৱাৰে। আৰু তেনে ব্যক্তিক বিজেপিৰ ফালৰ পৰাই সদায় কঠোৰতম শাস্তি দিবৰ বাবে দাবী জনোৱা হয়। ক'ৰবাত যদি এজনো ব্যক্তি তেনেকৈ, মই শুনা নাই ভাষ্যটো, যদি তেনেকৈ কোনোবা যদি আছে বুলি কোনোবা আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা বা যিকোনো কাৰ্যকৰ্তাই কৈছে, আমি আহ্বান জনাম তৎক্ষণাৎ তেনেধৰণৰ খবৰ থাকিলে, অকল বিজেপি বুলি নহয়, কাৰোবাৰ হাতত যদি কোনোবা চিণ্ডিকেট, ক'ৰবাৰ গো ব্যৱসায়, কিবা তেনেধৰণৰ অবৈধ কথা থাকে, যি দলৰ সদস্য নহওক, যিয়ে নহওক কিয়, যি আসনতে নহওক কিয়, আমাক যদি জনায় লিখিত ৰূপত বা যদি FIR দিয়ে, আমি ব্যৱস্থা গ্ৰহণ কৰিম। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ এই ক্ষেত্ৰত সম্পূৰ্ণ কঠোৰ। চিণ্ডিকেট বা যিবিলাক শব্দ আমি কংগ্ৰেছৰ দিনত শুনিছিলোঁ, সেইবিলাক আজিৰ তাৰিখত নাই। ক'ৰবাত যদি কোনোবাই তেনেকুৱা কৰিবলৈ বৃথা চেষ্টাও কৰিছে, যদি ক'ৰবাত